নমস্কাৰ আজি আপোনালোকক দুগৰাকী সাধাৰণ মহিলাৰ কথা ক'বলৈ ওলাইছোঁ তেনে সাধাৰণ দুগৰাকী মহিলা পিছে সাধাৰণ হৈও কিয় অসাধাৰণ হৈ পৰিছে এই দুগৰাকী মহিলা নিজ কৰ্মৰ জৰিয়তে এই দুগৰাকী মহিলা হৈ পৰিছে অসাধাৰণ আৰু নিজৰ কৰ্মৰ জৰিয়তে বহুতৰ বাবে আদৰ্শ হৈ পৰিছে এই দুগৰাকী মহিলা পিছে কোন এই দুগৰাকী মহিলা চাওক আমাৰ এক বিশেষ প্ৰতিবেদন নাজিৰা আসমাহতক জানেনে পৰৰ মুখলৈ চাই নাথাকি স্বাৱলম্বী হোৱা নাজিৰা আসমা লখিমপুৰ লালুকৰ দুগৰাকী সাহসী মহিলা আজি ক'বলৈ ওলাইছোঁ ঋণ আশীৰ্বাদ হৈ পৰা দুগৰাকী মহিলাৰ কথা শুনি হয়তো আচৰিত হৈছে ঋণো কেতিয়াবা আশীৰ্বাদ হ'ব পাৰেনে কোৱা হয় ঋণে অশান্তি আনে যিমানেই ঋণ বাঢ়ে সিমানেই বিপদ বাঢ়ে ঋণগ্ৰস্ত মানেই যেন বিপদগ্ৰস্ত অত্যধিক ঋণৰ পৰিণতি কেতিয়াবা কাৰোবাৰ বাবে অতি ভয়ংকৰ হৈ পৰে তাৰ পিছতো আমি কৈছোঁ ঋণ আশীৰ্বাদ হৈ পৰাৰ কথা হয় সঁচা কথা কিন্তু কেনেকৈ ৰ'ব প্ৰথমে আপোনালোকক চিনাকি কৰাই দিওঁ দুগৰাকী মহিলাৰ সৈতে এওঁ নাজিৰা বেগম ঠিকনা লখিমপুৰ লালুক পদ্মপুৰ এওঁ আসমা বেগম ঠিকনা একেই আত্মনিৰ্ভৰশীলতা আৰু সাহসিকতাৰ নিদৰ্শন হৈ পৰা আসমা আৰু নাজিৰাৰ কাহিনী শুনিলে আপোনালোকেও ক'ব হয় কাৰোবাৰ বাবে ঋণো কেতিয়াবা আশীৰ্বাদ হৈ পৰে মাত্ৰ কেইটামান বছৰৰ আগৰ কথা এক দুৰ্বিষহ জীৱন আছিল এইগৰাকী আসমা বেগমৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় হৈ পৰিছিল যে জীৱনটো প্ৰায় অন্ধকাৰ হৈ পৰিছিল আসমাৰ ঠিক তেতিয়াই আসমাৰ সন্মুখত আশাৰ ৰেঙনি হৈ দেখা দিলে বন্ধন বেংকে আসমা কাষ চাপিল বন্ধন বেংকৰ লালুক শাখাৰ আসমাক সহায় কৰাৰ আশ্বাস দিলে বন্ধন বেংকেও আসমাক দিলে 20,000 টকাৰ ঋণ ঋণৰ সেই টকাৰে সৰুকৈ এখন দোকান খুলিলে আসমাই সেয়াই আৰম্ভণি 20,000ৰ পিছত 40,000 40,000ৰ পিছত 60,000 আৰু পিছলৈ উভতি চাব লগা হোৱা নাই আসমাই বাঁহৰ বেৰাৰে আৰম্ভ কৰা দোকানখন এতিয়া ইটাৰ বেৰৰ গ্ৰাহকে বিচাৰি যোৱা প্ৰতিটো সামগ্ৰী উপলব্ধ আসমাৰ দোকানত শুনকচোন আসমাৰ সেই উত্তৰণৰ কাহিনী মোৰ আগত মোটামুটি দোকান এখন আছিলে তাৰ পাছত বন্ধনৰ পৰা মই টকা ল'লোঁ প্ৰথম 20,000 ল'লোঁ 10,000 ল'লোঁ তাৰপৰা দ্বিতীয় পৰ্যায়ত আকৌ 20,000 ল'লোঁ এনেধৰণে বঢ়াই মোক দি থাকোঁতে মই 2 এপত মাল বেছিকৈ ভৰাই পেলাই বন্ধনৰ জৰিয়তে মোৰ দোকানখন অকণমান বহলাব পাৰিছোঁ সেয়েহে মই ভাল পাইছোঁ বন্ধনৰ ফালৰ পৰা মই বন্ধনসকলক মই ধন্যবাদ দিছোঁ একেই ভাল লগা কাহিনী পদ্মপুৰৰ নাজিৰা বেগমৰো এখন সৰু গুমটি দোকান দি পৰিয়াল পোহপাল দি আছিল নাজিৰাই সৰু দোকানখনৰ আয়েৰে টনাজোৰা হৈ পৰিছিল সংসাৰখনলৈ কি কৰিব কি নকৰিব একো ভাবিয়ে পোৱা নাছিল নাজিৰাই তেনেতে চুবুৰীয়া এজনে বন্ধন বেংকৰ কাষ চপাৰ পৰামৰ্শ দিলে নাজিৰাক পৰামৰ্শমতেই বন্ধন বেংকৰ দুৱাৰত টুকৰ দিলেগৈ নাজিৰাই নিৰাশ নকৰিলে বন্ধন বেংকেও আৰু বন্ধনে যেনিবা আমাক বহুত সহায় কৰিছেও লাষ্ট পৰ্যায়ত আকৌ মই এনেকৈ কিস্তি মাৰি আদায় কৰি লোৱাৰ পাছত তাৰপিছত মই আকৌ 60,000 লৈছোঁ এতিয়ালৈকে বৰ্তমান মই চলাই আছোঁ আৰু সেইখনৰ পৰা মই সৰু সুৰাকৈ এখন ব্যৱসায়ো খুলি থৈছোঁ তাৰ পৰা মোৰ ঘৰখন যেনে তেনে চলি থকা হৈছে আৰু মই ধৰি লওক মোৰ হাজবেণ্ডেও সহায় কৰে মোৰ হাজবেণ্ডৰ লগতো জড়িত আছোঁ আৰু বন্ধনৰ কিস্তিও এনেকৈ আমি মাৰি সুখে শান্তিৰে চলি বন্ধন বেংকৰ সহায়ত আৰম্ভ হ'ল নাজিৰাৰ নতুন যাত্ৰা সৰু গুমটিৰ দোকানখন ডাঙৰ হ'ল বাঁহৰ বেৰাৰ ঠাইত ইটা আহিল বেংকে দিয়া 10,000 ঘূৰাই দি 20,000 ল'লে নাজিৰাই 20,000 ঘূৰাই দি 40,000 আৰু 40,000 ঘূৰাই দি 60,000 এতিয়া আৰু সমস্যাই ঢুকি নাপায় নাজিৰাক আৰ্থিকভাৱে টনকিয়াল হৈ পৰিছে নাজিৰা বেগম আমি বন্ধনৰ পৰা প্ৰথম অৱস্থাত মই 20,000 টকা লৈছিলোঁ তাৰপিছত কিস্তি মাৰি এনেকৈ 60,000 ল'লোঁ 60,000 লৈ বহুতো উন্নত হৈছোঁ আৰু ধৰি লওক বন্ধনে আমাক বহুত আগবঢ়াইও নিছে আৰু বন্ধনৰ পৰা ধৰি লওক বহুত সহায়ো পাইছোঁ কেৱল আসমা নাজিৰাই নহয় বন্ধন বেংকৰ ঋণ লৈ স্বাৱলম্বী হৈছে বহু মহিলা সকলোৱে পাৰিব লাগিব মাথো সততা একাগ্ৰতা থাকিব লাগিব ঋণক ঋণ বুলি ভাবি যথাসময়ত ঘূৰাই দিয়াৰ মানসিকতা লাষ্ট পৰ্যায়ত মই এতিয়া কিমান লৈছিলোঁ 70,000 লৈছিলোঁ নেকি 70,000 লৈছিলোঁ এতিয়া 70,000 লৈ পেলাই মই মানে চলাই আছোঁ আৰু বৰ্তমান এতিয়া আপোনালোকৰ জীৱিকাৰ পথ এই দোকানখনে নে আৰু অন্য আছে
এতিয়া বৰ্তমান মোৰ দোকানখন বুলি ক'লেও বিশেষ বেয়া নহয়, মাটি অকণমান আছে, সেইকণো খেতি পথাৰ কৰোঁ। তাৰপৰা কণ্ট্ৰলৰ চাউল অকণমানো পাওঁ, আৰু সেয়ে মিলাই জিলাই দোকানখনৰ পৰাও বেমাৰে আজাৰ সকলোখিনি চলিব পৰা কেপাচিটি হৈছেগৈ লাহে লাহে। বন্ধনে আগবঢ়াই নিছে, সেয়েহে মই বন্ধনক ধন্যবাদ দিছোঁ। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ প্ৰতিবেদন। ধন্যবাদ।